ঋষিকেশৰ মোৰ এই যাত্ৰা আৰম্ভ হ'ল গুৱাহাটীৰ পৰা। বৰ্তমান আছোঁ গুৱাহাটী ৰেলৱে প্লেটফৰ্মত। যিহেতু আমাৰ ট্ৰেইন ৰাতিপুৱা 7:15 আছিলে, কিন্তু আমি সোনকালেই আহি পালোঁ, কাৰণ এতিয়া 6টা বাজিছেহে ৰাতিপুৱা। ইটছ টু আৰ্লি। আমাৰ হাতত বহুত সময় আছে এতিয়াও, চ' ভাবি পোৱা নাই কি কৰোঁ। আৰু যিহেতু ৰাতিপুৱা সোনকালেই উঠিছোঁ, ভাগৰো লাগি আছে, চ' অলপ ভাগৰে মাৰি লওঁ। আপোনালোকে এনজয় কৰক ভিডিঅ'টো। চ' ট্ৰেইন আহি পাই গৈছে আমাৰ, সেইখন আমাৰ ট্ৰেইন। তেন্তে ব'লক আমি ছিটটো বিচাৰি লওঁ আৰু নিজৰ জেগাবোৰ বহি লওঁ। আৰু যিহেতু ক'ভিডৰ কাৰণে অলপমান মানুহ কম, খালী হৈ আছে, বহুত দেখিবলৈ পাইছে আৰু উঠিবলৈ বহুত ভাল হৈছে। চ' সেয়া মই ট্ৰেইনৰ ভিতৰত কোনফালে আছিলে আই থিংক দিছ ইজ দ্য ৱে, মে বি আই থিংক দিছ ইজ। ব'লক তেন্তে ভিতৰলৈ যাওঁ আৰু ছিটটো লৈ লওঁ। মানুহে কয় ট্ৰেভেলিং ইজ দ্য কি টু মিট নিউ পিপল, আৰু ঠিক একেদৰেই এক নতুন দিগন্তৰ সন্ধানত আমি ওলাই আহিলোঁ ঋষিকেশলৈ গুৱাহাটীৰ পৰা। I know this journey is going to be a memorable one, क्योंकि आज जो ये पल हमें मिले हैं, क्या पता फिर मिले या ना मिले। क्यों ना हम इसी में खुश रहे, और इसी खुशी की तलाश में मैं निकला ऋषिकेश की ओर। So this is my first journey to ঋষিকেশ, আৰু এওঁলোকৰ লগতো ফাৰ্ষ্ট জাৰ্ণিয়ে হয়। আমি যিহেতু গ্ৰুপ হিচাপে আহিছোঁ, কাৰণ তেওঁলোকক মই আগতে লগ পোৱা নাই, ফাৰ্ষ্ট গুৱাহাটীতে লগ পাইছোঁ। আৰু বহুত ফ্ৰী হয় তেওঁলোক, কথা পাতি ভাল লাগিছে আৰু বহুত এনজয় কৰি আহি আছোঁ আমি একেলগে। আৰু বাহিৰতো ভিউটো বহুত ধুনীয়া হয়, গান লগাই লৈ পূৰা নাচি আহি আছে। দেন আপোনালোকে অলপ ভিডিঅ'টো এনজয় কৰক, আমিও অলপ এনজয় কৰোঁ। बातों में कैसे वक्त गुजर गया पता ही नहीं चला, और हम पहुंच के कूच बिहार यानी वेस्ट बंगाल। কোচবিহাৰ পাই গ'লোহি, আৰু ট্ৰেইনখন যিহেতু অলপ সময়হে বাবে ৰাখিছে, কিবা এটা জল্দি কিনি লওঁ খাবৰ বাবে, ভোক লাগিছে যিহেতু। আৰু বেছি সময় নকৰোঁ ইয়াত, কাৰণ ট্ৰেইনখন যাবই। তেন্তে ব'লক আমি যাওঁ। फिर यहाँ से शुरू होता है हमारी जर्नी दिल्ली तक। वो जर्नी ही क्या जिनमें कोई मज़े ना हो, और रही बात ट्रेन की, वो जगह तो दरवाजे के पास ही मिलती है। So right now we are in Delhi. ৰাতিপুৱা 9টা বাজিছে আৰু অলপ পিছত নিউ দিল্লী প্লেটফৰ্ম পাম। চ' তাৰ পৰা আমি যাম কাশ্মীৰী গেটৰ পৰা আমি বাছ ল'ব লাগিব, বাছ লৈ তাৰপিছত ঋষিকেশ। চ' ভেৰি এক্সাইটেড হৈ আছোঁ, এতিয়া আমি ঋষিকেশত লগ পাই আছোঁ। एक नया दिन और एक नई जगह, और हम पहुंच के दिल वालों की शहर दिल्ली में। চ' আমি গৈ আছোঁ ৰেলৱে ষ্টেচনৰ কেণ্টিনলৈ, যিটো ওপৰ ফ্ল'ৰত আছে, আৰু ইয়াতে কিবা এটা খাই লওঁ। আৰু 5-6 ঘণ্টা জাৰ্ণি যিহেতু কৰিব লাগিব। চ' এইটো হৈছে প্লেটফৰ্মটোৰ বাহিৰৰ ছাইডটো, আৰু সেইবোৰ দূৰত
অটো আৰু টেক্সিবোৰ আছে আমি তাৰ পৰা অটো বা টেক্সি যিকোনো এখন ল'ব লাগিব চ' বৰ্তমান আছোঁ ৱেইটিং লাউঞ্জত কাৰণ অলপ ফ্ৰেছ হৈ লওঁ আৰু কিবা এটা খাই লওঁ কেণ্টিনত চ' ইয়াতে এইবোৰ বেগবোৰ ৰাখিছোঁ আৰু অলপ ৰেষ্টটো লৈ লওঁ চ' মই অলপ লাউঞ্জতে বহিছোঁ আৰু অলপ ৰেষ্ট লৈ লওঁ আৰু তেওঁলোকে কেণ্টিনত অৰ্ডাৰ দিব গৈছে খাবৰ বাবে আৰু যিহেতু 5 বা 6 ঘণ্টাৰ জাৰ্ণি হয় আৰু বাছখন ক'ৰবাত ৰখাব নে নৰখাৰ মাজত একো গম নাপাওঁ তেনেদৰে চ' ইয়াতে খাই লওঁ তেনেহ'লে আমি কাশ্মীৰী গেটত গৈ একেবাৰে লগ পাই আছোঁ अभी हमें यहाँ से लेनी है एक ऑटो कश्मीरी गेट तक तो चलिए मेरे साथ ढूंढते हैं एक ऑटो फिर दिल्ली से शुरू हुआ कश्मीरी गेट तक का सफ़र ऑटो से Imagine l'instant où tu crois celle que tu attends. Parcours c'est nouvelle et même tu peux me saisis belle. Elle dépasse toutes tes attentes, elle n'est même pas réelle. Rien ne te laisse de glace dans le. Et Delhi है मेरे यार, बस इश्क मोहब्बत प्यार. চ' আমি আহি কাশ্মীৰী গেট পাই গ'লোহি আৰু ইয়াতে আমাৰ আৰু এজন লগৰ লগ হ'ব আৰু পিছফালে সেইটো হৈছে ISBDটো কাশ্মীৰী গেটৰ চ' তালৈ যাওঁ কাৰণ লগৰজন তালৈ আহিব চ' ব'লক আমি ISBDলৈ যাওঁ চ' লগৰজনৰ লগ কৰি ফাইনেলি আমি ঋষিকেশ যাবৰ বাবে বাছত বহি ল'লোঁ আৰু এতিয়া 11টা বাজিছে অলম'ষ্ট 11:15 হৈছে চ' যিহেতু 5-6 ঘণ্টাৰ ৰাস্তা হয় ঋষিকেশলৈ অলপ লং জাৰ্ণি হয় চ' অলপ ৰেষ্ট লওঁ তেতিয়ালৈ আপোনালোকে ভিডিঅ'টো এনজয় কৰক आँखों में एक नया ख्वाब और मन में खुशी क्योंकि शुरू होने वाली थी ऋषिकेश की मेरी एक नई कहानी ना जाने ये हवाएं क्या कहने लगी और ये पत्ता आके मेरे पास गिरी लिख दिया हमने नाम अपना इनमें और मज़ा लेने लगे इस जर्नी की অলম'ষ্ট 3 hours অফ জাৰ্ণি আৰু আমি এতিয়া গৈ মেৰুত পাম আৰু 3 ঘণ্টা যিহেতু হৈ গৈছে ভোকো লাগিছে তাত যিহেতু গাড়ীখন ৰাখিব তাতে কিবা এটা খাই ল'ম আৰু চ' আমি মেৰুতত লগ পাই আছোঁ চ' বৰ্তমান আহি মেৰুত পালোহি আৰু ইয়াত গাড়ীখন ৰাখিছে কিবা এটা খাই লওঁ ভোকো লাগিছে যিহেতু লং জাৰ্ণি হয় চ' অলপ ৰখোঁ লগৰখিনিও ৰখিছে বেলেগ মানুহ ৰখিছে নিশ্চয় দেখুৱাইছোঁ জেগাখিনি আৰু ঋষিকেশত গৈ একেবাৰে লগ পাম কাৰণ মোবাইলৰ চাৰ্জ নাইকিয়া হৈ গৈছে চ' টিল দেন বাই টেক কেয়াৰ চ' ফাইনেলি উই আৰ ইন ঋষিকেশ ৰাইট নাও আৰু এখন ৰেষ্টুৰেণ্ট হয় ঋষিকেশৰ কাৰণ যিহেতু ৰাতি হৈছে ডিনাৰ কৰিবৰ বাবে আমি আহিছোঁ আৰু যিহেতু গংগা নদীৰ পাৰতে আছে বহুত ভাল হয় এনভাইৰনমেণ্টটো আৰু আপোনালোকে ইয়াত ফ্ৰীলি যি মন যায় কৰিব পাৰে চ' মোৰ বহুত ভাল লাগিছে আৰু খাবৰ বাবে অৰ্ডাৰটো দিওঁ কাৰণ ভোক লাগিছে আৰু ভাগৰ লাগিছে যিহেতু আৰু এইখন ইয়াৰ মেনু হয় চ' ইণ্ডিয়ান মেক্সিকেন চাওঁ কি খাওঁ নৰ্মেল কিবা এটা খাম বেছি হেভি নাখাওঁ কাৰণ পেটৰ কণ্ডিশ্যনো বৰ এটা ভাল নহয় ৰাস্তাত খাই আহা চ'
চ' চবেই এনজয় কৰি আছোঁ অলপ সময় বস্তুখিনি নহালৈ চ' মোৰ খোৱা হৈ গ'ল আৰু আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ কাইলৈ আপোনালোকক আকৌ লগ পাই আছোঁ টিল দেন গুড নাইট